গাইজ দেখো এনেকৈ এইটো ৰেক বনাব লাগিব। এখন দুখন তিনি চাৰিখন ৰেক হ'ব ইয়াতে, ইফালে চাৰিখন হ'ব এনেকৈ। কিটচেন ৰুমটো পূৰা ৱাল কমপ্লিট হৈ গৈছে মোৰ লগোৱা, বাকী অলপ কাম আছে আৰু। গাইজ কেনেকুৱা লাগিছে? এইটো ৰেকটো বনাম বাৰু দেৰিকৈ লাষ্ট ফিনিচিঙত। তলতটো এনেকুৱা দিছোঁ, এইটো ফুল লগোৱা আৰু এইটো বাৰান্দাখন এইটো তাৰ চাফা কৰিছে, চেৰিকেইটা এইটো ইয়াতে ইয়াত ক'লা বিটটো মাৰা গৈছে এনেকৈ। গাইজ ইয়াতে এইটো এনেকৈ দিলোঁ, চাফা কৰা নাই, ৰং কৰিব লাগিব আৰু ৰং চং কৰাৰ পিছতে এইটো ৰুম বাৰু হৈছে কমপ্লিট। আৰু কাম আছে চিমেণ্ট লৈ আনিছোঁ তাৰ কাৰণে, এইটো কমপ্লিট হৈছে এনেকৈ। বাকী ইয়াতে অলপ কাম আছে, ইয়াত কাটিং লগাব এইখিনি ছাইডত, বাকীখিনি কাটিং হৈছে। আৰু ৱাল টালি আছে, সেইখিনি বাহিৰত ইয়াতে ৱাল টালি লগাব লাগিব। এইখিনি হাতত গাইজ ৱাল টালি হ'ব এনেকৈ, খিৰিকীৰ ইয়াৰ লগে এইখিনি ইয়াত গাইজ। তলত 4 ইঞ্চি বিটটো কাটিং হ'ব, ইফালৰ চেৰিটো এনেকৈ হৈছে গাইজ। ধুনীয়া কাম বাকী আছে আৰু 1 দিন 2 দিন লাগিব।